तो चलिए शुरू दादा करते हैं। যেহেতু আমাৰ ডুমডুমাৰ ৰাস্তা এক ৰাতিৰ ভিতৰত কমপ্লিট হৈ গ'ল, আপুনি কি ক'ব বিচাৰিছে, কেনেকে লাগিছে মানে আপোনাক? এইটোতো চমৎকাৰ হৈ গ'ল। আমাৰ বিজেপি চৰকাৰ চমৎকাৰ কৰি দিলে, এনেকা মতলব কৰিলে, ৰাতে ৰাত কামটো কৰিলে। আৰু দুৰ্গা পূজাৰ সময় এইটো কামটো হৈছে মানুহক দেখাবৰ কাৰণে যে মানুহ যে চলা ৰাস্তাটো ধুনীয়া বনাই দিলে, বেয়া ৰাস্তাটো ধুনীয়া বনাই দিলে। আৰু নহ'লে এইটোতে কেতিয়া বনিব ভাবাই নাই আমি। ভাবাই নাই ন? নাই নাই নাই, বনি গ'লে এইটো চমৎকাৰ ক'ব পাৰি। চমৎকাৰ ক'ব। ঠিক আছে ঠিক আছে। যেহেতু আমাৰ ডুমডুমাৰ ৰাস্তা এক ৰাতিৰ ভিতৰত কমপ্লিট হৈ গ'ল, তো আপুনি মানে কি ক'ব বিচাৰিছে, আপোনাক কেনেকে লাগিছে? আৰু না মোৰ খুব ভাল লাগিছে, কাৰণ একে ৰাতিৰ ভিতৰত ৰাস্তাটো হৈ গৈছেতো। আৰু আমাৰ মানে ডুমডুমা টাউনখন অলপ উন্নতি হৈছে বৰ্তমান। আমাৰ মন্ত্ৰী মহোদয়টো আমাৰ নিচেই কাষতে আছে। খুব ভাল লাগিছে আজি ৰাস্তা বুলি একে ৰাতি হৈ গ'ল, চাফ চিকুণ চব ফালৰ পৰা ভাল লাগিছে। যেহেতু আমাৰ ডুমডুমাৰ ৰাস্তা এক ৰাতিৰ ভিতৰত কমপ্লিট হৈ গ'ল, আপোনাক কেনেকে লাগিছে? একদম ভাল লাগিছে। ভাল লাগিছে ন? ঠিক আছে। যেহেতু আমাৰ ডুমডুমাৰ ৰাস্তা এক ৰাতিৰ ভিতৰত কমপ্লিট হৈ গ'ল, আপোনাক কেনেকে লাগিছে? ভালেই লাগিছে। আগত বহুত এক্সিডেণ্টো হৈছিলে, সেইটো কাৰণে এতিয়া এক্সিডেণ্টো কম হ'ব, ৰাস্তাও ভালেই লাগিছে।